যিটো প্ৰতিযোগিতা হৈছিল প্ৰথমে কওঁ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিবলৈ অকণমান চিন্তিত হওঁ, কিয়নো বাধ্যবাধকতা থাকে, কিছুৱে পাব কিছুসংখ্যকে নাপায়। যিসকলে পোৱা নাই তেওঁলোকে মনত দুখ কৰিব নালাগে, আমাৰো হাত ভৰি বন্ধা থাকে, আমি নিৰ্দিষ্ট কেইজন মানুহকে আমি দিব পাৰোঁ। এতিয়া আমি কবিতা আবৃত্তিৰ প্ৰতিযোগিতাৰ ক আখৰ ফলাফললৈ প্ৰথম ৰিতম ৰাজ কৌশিক, কবিতা আবৃত্তিৰ ক আখৰ প্ৰথম ৰিতম ৰাজ কৌশিক আৰু দ্বিতীয় শ্ৰীমতী কীৰ্তি কৃষ্ণা গগৈ। আৰু বিচাৰকৰ বিশেষ পুৰস্কাৰ হিচাপে দুগৰাকীক দিয়া হৈছে শ্ৰীমতী ভাৰতী নন্দিনী গগৈ আৰু শ্ৰীমতী অদ্ৰিজা গগৈ। আৰু কবিতা আবৃত্তিৰ খ শাখাৰ পুৰস্কাৰ এনেধৰণৰ: বিচাৰকৰ বিশেষ পুৰস্কাৰ শ্ৰীমতী অৰ্ণিকা দেৱী। ৰাভা সংগীতৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিবলৈ লৈছোঁ। ক শাখাৰ প্ৰথম শ্ৰীমতী অদ্ৰিজা মৰাণ, আপোনালোকে হাত চাপৰি দিলে ভাল হ'ব। দ্বিতীয় ৰুস্তম বৰপাত্ৰ গোহাঁই। ইয়াৰ মাজতে আপোনালোকক কৈ থওঁ, যিমানখিনি প্ৰতিযোগিতা এতিয়ালৈকে হ'ব আমি বিচাৰ কৰিলোঁ, অদ্ৰিজা মৰাণ আৰু ৰুস্তম বৰপাত্ৰ গোহাঁইৰ যি গীত তেওঁলোকৰ প্ৰদৰ্শনে বহুতখিনি আপ্লুত কৰিলে, বিজনলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাভা সংগীতৰ ক আখৰ দ্বিতীয়ভাৱে তুষাৰ গগৈ আৰু ময়ূৰাক্ষী গোহাঁই। আৰু বিচাৰকৰ বিশেষ পুৰস্কাৰ শ্ৰীমতী খ্যাতি মৰাণ।